গীতৰ মাজেৰে কৰিছে নমস্কাৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এই অনুষ্ঠান এই টিভিটো জুবিন গাৰ্গ আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ। আপোনালোকক কওঁ যে আমাৰ ইয়াত যিখিনি কলাকুঁৱলী আছে প্ৰায় 22জনমান আছে আৰু এই 22জনৰ যিটো দল কিন্তু কাপোৰ পঢ়া আৰু তাত ময়ো আছোঁ। মইতো নৃত্যত একেবাৰে ভাষণ নহয়, মই ফাৰ্ষ্ট টাইম চাগে নৃত্য কৰি আছোঁ। গতিকে সেইখিনি ক্ষমা কৰি দিব যদি ভুল ভ্ৰান্তি হয়। আপোনালোকে জাষ্ট মোক কনচেপ্টটো গ্ৰহণ কৰিব, নৃত্যখিনি বাদ দিয়ক, কনচেপ্টটো গ্ৰহণ কৰিলে হ'ল আৰু কনচেপ্টটো যদি ভাল পায় শেষত এবাৰ হাত তালি দিলে হ'ল। কিন্তু নৃত্যটো হাত তালি দিব নালাগে বুলি কৈছোঁ, কাৰণ নৃত্যটো আমাৰ ভাল নহ'বও পাৰে। ধন্যবাদ। জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি। মোৰ গানত আছে অনামিকা মায়া, সপোনৰ সুৰৰ নুবুজা আশা। জুবিন দাই আচলতে গীতৰ মাজেৰে প্ৰকাশ কৰিছে তেওঁৰ বহুকেইটা এলবামৰ কথা। তুমি শুনিছানে এই গীতটি? হয়, শুনিছোঁ। সপোনৰ সুৰ, অনামিকা মায়া ইত্যাদি এলবামৰ লগতে জুবিন গাৰ্গৰ খুবেই ধুনীয়া এটি এলবাম আছে, পাখি। ইয়াত এটি বৰ ধুনীয়া গীত আছে স্কুলীয়া জীৱনক লৈ লিখা, আৰু এই গীতটি শুনিলে শুনি থাকিব মন যায়। পাখি পাখিয়ে মন। জানা, সপোন খেদি খেদি এখন গীতৰ হাতত লৈ সেইটো যোৰহাটৰ পৰা গুৱাহাটীলৈ আহিছিল জুবিন গাৰ্গ। So
জুবিন গাৰ্গৰ এখন এলবাম আছিলে তুমি মোৰ মাথোমৰ নিশ্চয় শুনিছা এই তুমি মোৰ মাথোমৰ এলবামখনৰ সেই একেটা নামেৰেই 2000 চনত এখন চিনেমা কৰে তুমি মোৰ মাথোমৰ জুবিন গাৰ্গে আৰু তাত কোনে অভিনয় কৰিছিল জানা অভিনয় কৰিছিলে জুবিন গাৰ্গ যতীন বৰা জেৰিফা ৱাহিদ প্ৰস্তুতি পৰশৰ এওঁলোকে অভিনয় কৰিছিলে আৰু এই যে অলপ আগতে এটা গান যে শুনিলা যে চকু মেলি চাওঁতে সেই গীতটো এই এলবামখনেৰে বা এই চিনেমাখনেৰে আছিলে আৰু লগতে আৰু এটা ৰোমান্টিক গীত আছে বহুত ধুনীয়া উপভোগ কৰোঁ জুবিন গাৰ্গে গীত গায় বা জুবিন গাৰ্গে গীত লিখে কিন্তু জুবিন গাৰ্গে অভিনয় কৰে সেই কথাও জানো কিন্তু এটা কথা কি জানা অসমীয়া চিনেমা জগতৰ এটা সময় বৰ বেয়া দিন হৈছিলে চিনেমা হলবোৰ বন্ধ হৈ গৈছিলে চিনেমা নচলা হৈ গৈছিলে হলত আৰু জুবিন গাৰ্গে কিছুমান চিনেমাৰে সেই চিনেমা হলবিলাকক পুনৰ ইনস্পায়াৰ কৰি তুলিবলৈ সক্ষম হৈছিলে গানে কি এনে এখন চিনেমা আছে মিছন চাইনা দৌৰি দৌৰি যাম মিছন চাইনা চাম শুনিছা নহয় 2015 চনত মুক্তি লাভ কৰিছিলে গানে কি এনে চিনেমাখন আৰু তাৰ এটা বৰ ধুনীয়া গীত আছে জানো জানো মই জানো সেই গীতটো উপভোগ কৰিম আৰু জানি পোৱা যে অভিনয় কৰিছিলে তাত জুবিন গাৰ্গ নিজেই নিপন গোস্বামী আছিলে পৰিণীতা বৰঠাকুৰ আছিলে এমপি গান আছিলে এতিয়া আমি জানো জানো মই জানো এই গীতটি উপভোগ কৰিম আচৰিত কথা নহয়নে আচৰিত যেনে লাগে হয়নে যে জুবিন গাৰ্গে 38,000তকৈও অধিক গীতত কণ্ঠদান কৰিছিলে প্ৰায় কিছুমানে ক'ব খোজে 40,000 গীতে তেওঁ গাইছিলে বিভিন্ন ভাষাত গাইছিলে হয়নে আৰু যেতিয়া জুবিন গাৰ্গে বিহু গীত গাইছিলে তেতিয়া আমাৰ দেহ মন প্ৰাণ নাচি উঠিছিলে আৰু তুমি নিশ্চয় চাহ জনগোষ্ঠীৰ গীত শুনিছা চাহ জনগোষ্ঠীৰ গীত আমাৰ যি বিহু গীত আছে সেই বিহু গীতৰ চাহ জনগোষ্ঠীৰ ভাষাত গাইছে মানে ইমান ধুনীয়া লাগে আমি তেনেকুৱা এটা গীত উপভোগ কৰিব বাতৰি শেষতে শুনি চাগে মুখখন বিষাবলৈ আৰম্ভ কৰিছে নহয়নে বাতৰি শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তেওঁৰ বাটেৰেই যেন আমি যাম নহয়নে তেওঁ জীৱিত অৱস্থাত মুক্তি পোৱা শেষৰটো গীত বাটৰ শেষতে ৰাজধানী শেষৰে
সৃষ্টি হৈ আছে সেইটো ক'বলৈ ভাষাই নাই উপভোগ কৰোঁ বাটৰ ৰাস্তাটো নোপোৱা কোনে গুচি গ'ল হয় তেওঁ নথকা আজি বেমাৰহে হ'ব তেওঁ বাটলৈ যোৱাৰ খবৰটো পাই কেনেকুৱা যে লাগিছিল ক'ব নোৱাৰোঁ তাকেও ভগৱান স্বৰূপ জুবিন দা আমাৰ মাজৰ পৰা গ'ল তেওঁ য'তেই আছে কুশলে থাকে আমি তেওঁৰ কৰ্মৰে তেওঁক জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰাখিম ধন্যবাদ